নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টো কোনো ব্লগ নহয়, আজিৰ ভিডিঅ'টো হ'ল যি যোৱাবাৰ 2022ত অসম পুলিচৰ এবি আৰু ইউবি পৰীক্ষা হৈ গ'ল, তাৰে পুৰণি প্ৰশ্নসমূহ আপোনালোকৰ লগত ডিছকাছ কৰিব ওলাইছোঁ। আশা কৰোঁ সকলোৰে ভিডিঅ'টো ভাল লাগিব। আৰু যিসকল দাদা বাইদেউ বা ভাইটিয়ে চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আৰু প্ৰথম প্ৰশ্নটো হ'ল 1 নম্বৰ, উমানন্দ মন্দিৰ কাৰ পূজা কৰা হয়? আৰু অপশ্যনকেইটা হ'ল এ শ্ৰীকৃষ্ণৰ, বি শ্ৰীৰাম, শ্ৰী শিৱ আৰু ডি পাৰ্বতী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি শিৱ। তো আৰু 2 নম্বৰ কুৱেশ্যনটো হ'ল জাতীয় কংগ্ৰেছ দলৰ গঠন কেতিয়া হৈছিল? ইয়াৰে অপশ্যনকেইটা হ'ল এ 1885, বি 1886, চি 1986 আৰু ডি 1995। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1885। 3 নম্বৰ কুৱেশ্যনটো হ'ল 2021 চনত অলিম্পিকত খেল হৈছিল, মানে 2021 চনত অলিম্পিক খেল কোনখন দেশত হৈছিল? তাৰে অপশ্যনকেইটা হ'ল এ ব্ৰাজিল, বি জাপান, চি আমেৰিকা আৰু ডি চীন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি জাপান। 4 নম্বৰ কুৱেশ্যনটো হ'ল মেৰী কমে অলিম্পিকত কেইটা মেডেল পাইছিল? ইয়াৰ অপশ্যনকেইটা হ'ল এ 1, বি 2, চি 3 আৰু ডি 4। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ 1। মেৰী কমে অলিম্পিকত এটা মেডেল পাইছিল। 5 নম্বৰ কুৱেশ্যনটো হ'ল শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ অপশ্যনকেইটা হ'ল এ 1660 চনত, বি 1840 আৰু চি 1671 আৰু ডি 1871। ইয়াৰে শুদ্ধ উত্তৰ হ'ল চি 1671। নেক্সট কুৱেশ্যন 6 নম্বৰটো হ'ল ইয়াৰে আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? মানে তলত যিখন মহাদেশ দিয়া আছে তাৰে ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? ইয়াৰে অপশ্যনকেইটা হ'ল এ আফ্ৰিকা, বি এছিয়া, চি উত্তৰ আমেৰিকা আৰু ডি দক্ষিণ আমেৰিকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি এছিয়া। তো 7 নম্বৰ কুৱেশ্যনটো হ'ল ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? এইটো প্ৰশ্ন খুব দেখিব পোৱা যায়, এনেকুৱা নিচিনা প্ৰশ্ন এইটো অহা খুব সম্ভৱ বেছি, মানে এইটো প্ৰায়ভাগ পৰীক্ষাত এইটো কুৱেশ্যন দিয়ে। তো ইয়াৰে অপশ্যনকেইটা হ'ল 1826, বি 1626 আৰু চি 1926 আৰু ডি 1426। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1626। 8 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ নোবেল বঁটা প্ৰথম পাইছিল, মানে কোনজন মানুহে ভাৰতৰ প্ৰথম নোবেল বঁটা পাইছিল? ইয়াৰ অপশ্যনকেইটা হ'ল এ ৰবীন্দ্ৰনাথ ঠাকুৰ, বি মহাত্মা গান্ধী, চি সুভাষ চন্দ্ৰ বসু আৰু ডি নেহেৰু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন 9 নম্বৰ কুৱেশ্যনটো হ'ল নামঘোষা কোনে লিখিছিল? নামঘোষা লিখিছিল অপশ্যনকেইটা হ'ল মাধৱ কন্দলী, বি মাধৱদেৱ, চি শংকৰদেৱ আৰু ডি অনিৰুদ্ধ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল মাধৱদেৱ। নেক্সট 10 নম্বৰ কুৱেশ্যনটো হ'ল মৈয়ামাৰ সত্ৰৰ প্ৰতিষ্ঠাপক কোন? মৈয়ামাৰ সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে অপশ্যনকেইটা হ'ল এ অনিৰুদ্ধদেৱ, বি মাধৱ কন্দলী, চি মাধৱদেৱ আৰু ডি শংকৰদেৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ অনিৰুদ্ধদেৱ। নেক্সট 11 নম্বৰ কুৱেশ্যনটো হ'ল কলীয়া ভমৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে? যি কলীয়া ভমৰা আছে সেই কলীয়া ভমৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে? ইয়াৰে অপশ্যনকেইটা হ'ল এ নগাঁও আৰু তেজপুৰ, বি নগাঁও আৰু হোজাই, চি গুৱাহাটী আৰু তেজপুৰ আৰু ডি নগাঁও আৰু গুৱাহাটী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল নগাঁও আৰু তেজপুৰ। কলীয়া ভমৰা দলংখনে নগাঁও আৰু তেজপুৰ ঠাই দুটা সংযোগ কৰিছে। 12 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত আছে? ভাৰতৰ উচ্চতম ন্যায়ালয় আছে অপশ্যনকেইটা হ'ল এ কলকাতা, বি দিল্লী, চি মুম্বাই আৰু ডি পুনে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি দিল্লী। 13 নম্বৰ কুৱেশ্যনটো হ'ল অৰুণাচলৰ ৰাজধানী কি? অপশ্যনকেইটা হ'ল এ ইটানগৰ, বি শ্বিলং, চি ইম্ফল আৰু ডি কোহিমা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অৰুণাচলৰ ৰাজধানী ইটানগৰ, এ। 14 নম্বৰ কুৱেশ্যনটো হ'ল হু হেডকোৱাৰ্টাৰ ক'ত আছে? হুৰ হেডকোৱাৰ্টাৰ ক'ত আছে? ইয়াৰে অপশ্যনকেইটা হ'ল এ ইণ্ডিয়া, বি আমেৰিকা, চি জেনিভা আৰু ডি ব্ৰাজিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল জেনিভা। হু হেডকোৱাৰ্টাৰ জেনিভাত আছে। 15 নম্বৰ কুৱেশ্যনটো হ'ল অসম চুক্তি কেতিয়া হৈছিল? অসম চুক্তি কেতিয়া হৈছিল? ইয়াৰ অপশ্যনকেইটা হ'ল এ 1985, বি 1992, চি 1995
আৰু ডি 1990। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1985। 16 নম্বৰ কুৱেশ্যনটো হৈছে হালধীয়া চৰাইয়ে বাও ধান খায় কোনে লিখিছিলে? মানে হালধীয়া চৰাই বাও ধান খায় সেইটো কোনে লিখিছিলে? ইয়াৰে অপশ্যনকেইটা হ'ল মাধৱ কন্দলী, বি জ্যোতিপ্ৰসাদ আগৰৱালাই, চি হোমেন বৰগোহাঁই আৰু ডি তৰুণ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হোমেন বৰগোহাঁই। হালধীয়া চৰাই বাও ধান খায় এইটো হোমেন বৰগোহাঁই লিখিছিলে। 18 নম্বৰ কুৱেশ্যনটো হৈছে ৰামায়ণ কোনে লিখিছিলে? ৰামায়ণখন কোনে লিখিছিলে? অপশ্যনকেইটা হ'ল এ বাল্মীকি, বি ব্যাসদেৱ আৰু চি মাধৱ কন্দলী আৰু ডি মাধৱদেৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ বাল্মীকি বা বাল্মীকিয়ে ৰামায়ণ লিখিছিলে। 18 নম্বৰ কুৱেশ্যনটো হৈছে অসমত লোকসভাৰ আসন কেইখন? অসমত লোকসভাৰ আসন কেইখন? ইয়াৰ অপশ্যনকেইটা হৈছে এ 12খন, বি 13খন, চি 14খন আৰু ডি 18খন। ইয়াৰে শুদ্ধ উত্তৰ হৈছে 14খন। অসমত লোকসভাৰ আসন বৰ্তমান 14খন। বৰদলৈ ট্ৰফী কিহৰ লগত জড়িত? বৰদলৈ ট্ৰফী ইয়াৰে অপশ্যনকেইটা হৈছে এ ফুটবল, বি কাবাডী, চি ভলীবল আৰু ডি ক্ৰিকেট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ফুটবল। বৰদলৈ ট্ৰফী ফুটবলৰ লগত জড়িত। এনেকুৱা খেল ৰিলেটেড কুৱেশ্যনটো আহেই চিয়'ৰ, আপোনালোকে চাব ভালকৈ। বাকী যিমান ৰিলেটেড আছে ট্ৰফি চফি এইবিলাক খেল। তো আজি একদম শেষৰটো কুৱেশ্যন হ'ল জয়মতী পৰিচালক কোন? এ জ্যোতিপ্ৰসাদ আগৰৱালা, বি তৰুণ ফুকন, চি হোমেন বৰগোহাঁই আৰু ডি নীলমণি ফুকন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। তো এইকেইটাই আপোনাৰ 2022ত যি এক্সাম হৈছিল এবি আৰু ইউবি তাৰে কেইটামান কুৱেশ্যন আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ। তো নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত আকৌ কেইটামান কুৱেশ্যন ডিছকাছ কৰিম তেনেকুৱা। আজি 20টা কুৱেশ্যনেই ডিছকাছ কৰিলোঁ। তো ভিডিঅ'টো যদি চাই কিছু ভাল লাগিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ক'ৰব চাইছে কমেণ্ট কৰিব। নেক্সট আপোনালোকৰ লগত আকৌ ডিছকাছ কৰিম বাকী কুৱেশ্যনবোৰ। আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মানে অকণমান চাব। তাৰ পৰা চালে আপোনালোকৰ কিছু আইডিয়া আহিব যে কেনেকুৱা নিচিনা কুৱেশ্যন কাটিব পাৰে, কেনেকুৱা কুৱেশ্যন কাটে। সেইটো আপোনালোকৰ আইডিয়া অকণমান আহি যাব, পঢ়াটো অকণমান সুবিধা হ'ব আপোনালোকৰ। তো এনেকুৱা খেল ৰিলেটেড চাব, কাৰেণ্ট এফেয়াৰ্ছবোৰ চাব, প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা কুৱেশ্যন আছিলে সেইটো এবাৰ চাই কিছু হ'লেও আইডিয়া আহিব আপোনালোকৰ। যিমান পাৰে চাব, ইউটিউবতে হওক বা কিতাপতে হওক, যিমান পাৰে পঢ়িব এইকেইদিন ভালকৈ। তো সেই ভিডিঅ'টো এইকেইটাই কুৱেশ্যন 20টা কুৱেশ্যন আজি ডিছকাছ কৰিলোঁ। বাকী আকৌ কাইলৈ আপোনালোকৰ লগত আকৌ 20টা বা 25টা কুৱেশ্যন ডিছকাছ কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বাই বাই, জয় হিন্দ।